গাইজ আপোনালোকক বি এড কৰিম বুলি ভাবি আছে নেকি কিন্তু বহুত বেছি কনফিউজ হৈ আছে যে কেনেকৈ বি এড কৰিম বা ইয়াৰ প্ৰচেছ কি এক্সাম কেনেকৈ হয় ফিজ ষ্ট্ৰাকচাৰ কেনেকুৱা মোৰ ডি এমত বহুত কেইজনে ভাইটি বা ভণ্টিয়ে মেছেজ কৰি আছিল যে দাদা কেনেকৈ বি এড কৰিব পাৰি এনেকুৱা কুৱেশ্যন হোৱাটো প্ৰশ্ন উঠাটো স্বাভাৱিক কাৰণ মোৰো এনেকুৱা হৈছিলে আৰু যেতিয়া মানে তোমাৰ ডিগ্ৰীৰ ফাইনেল এক্সাম শেষ হৈ যায় মানে জুলাই আগষ্ট মানত তেতিয়া যিখন ইউনিভাৰ্চিটিৰ পৰা আমি মানে বি এড কৰিব পাৰি সেইকেইখন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সাম পাতে আৰু সেই এণ্ট্ৰেঞ্চ এক্সামত যদি আমি এটা ভাল মাৰ্ক পাওঁ তেতিয়াহ'লে আমি গভৰ্ণমেণ্টত ছিট পোৱাৰ বহুত বেছি চান্স থাকে নম্বৰ অলপ কম থাকে তেতিয়াহ'লে আমি প্ৰাইভেটত পাব পাৰোঁ আৰু গাইজ ইয়াতে এটা কথা আছে গভৰ্ণমেণ্টত মানে ফিজ ষ্ট্ৰাকচাৰটো অলপমান কম যদি আপোনালোকে প্ৰাইভেটত কৰিম বুলি ভাবি আছে তেতিয়াহ'লে ফিজ ষ্ট্ৰাকচাৰটো বহুত বেছি হাই হয় বৰ্তমান চলি আছে কিছুমান কলেজত 90K 80K 85K এনেকুৱা চলি আছে যিহেতু মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি আছোঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিয়ে এণ্ট্ৰেঞ্চ এক্সাম পাতে 400 মাৰ্কৰ আৰু 400 মাৰ্কৰ ভিতৰত যদি আপোনালোকে 250 মাৰ্কৰ ওপৰত পায় তেতিয়াহ'লে গভৰ্ণমেণ্টত পোৱাত বহুত বেছি চান্স থাকে